এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু মই যাবলৈ ওলাইছোঁ এটা ঘণ্টাল বিষ্ণু মন্দিৰলৈ। এতিয়া চাগে 8:30 বাজিলে মই ওলাই আহিলোঁ ঘৰৰ পৰা, ৰুমৰ পৰা, আৰু চাওক কেনেকুৱা কুঁৱলী পৰিছে। 8:30 বজাতো ইমান কুঁৱলী পৰি আছে। মানে এইবছৰ একচুৱেলি মানে এনেকুৱা ঠাণ্ডা প্ৰত্যেক বছৰে পৰেই, কিন্তু এইবছৰ এতিয়ালৈকে পৰা নাছিলে। ভাবিছিলোঁ নাহিবই নেকি, মানে এনেকুৱা লাগিছিলে এই ঠাণ্ডাটো অলপ দিন পৰিব চাগে, কেইদিনমান পৰি পেলাই ঠাণ্ডাটো পৰিব চাগে লাগিছে। আৰু মোৰ তেনেকুৱা প্ৰত্যেক বছৰে তেনেকুৱা হয়। আৰু এটা কথা মন কৰিবলগীয়া, ঠাণ্ডাটো ক্ৰমান্বয়ে পিছুৱাই গৈ আছে। মানে যোৱা বছৰ তাৰ বছৰ মাঘৰ বিহুৰ ওচৰে পাজৰে পৰিছিলে, আৰু এতিয়া মানে আজি হ'ল নেকি মাঘৰ 10 তাৰিখমান। ঠায়ে কুঁৱলীটো ইমান বেছি, ৰাস্তাত ধৰি লওক কোনোবা ঠাইত এতিয়া এইখিনিত অলপমান মুকলি যেন লাগে, কোনোবা ঠাইত একদম দেখা নাপায়। আৰু ৰাস্তা সিটো পাৰে চাওক, আৰু এইখিনিত এটা ধুনীয়া টাৰ্ণিং এটা আছে, পুখুৰী এটা আছিলে, বৰ ধুনীয়া লাগে দেখিবলৈ। কিন্তু ফুলকেইপাহ কিন্তু ভাল লাগিছে দেখিবলৈ, একো দেখা পোৱা নাযায়। হাঁহ কেইটামান চৰি আছে, বাকী পানীখিনি মানে ভালকৈ চালেহে গম পোৱা যায়, ইমান কুঁৱলী। আৰু মই যিহেতু আহিম বুলি ভাবিলোৱেই, গতিকে মানে যেতিয়া ভগৱানৰ ওচৰলৈ আহিম বুলি ভাবোঁ, তেতিয়া মানে কোনো ঠাণ্ডা কিবা মোক মানে তলাব নোৱাৰে। সেইখিনি চাগে শক্তি ভগৱানেই দিয়ে। তাৰপিছতে আৰু এনেই এইটো সময়ত মই আনকি এনেকুৱা হয়, মই চাহ একাপ খাবলৈও টাইম নাপাওঁ ৰাতিপুৱা ভাগত কিন্তু আজি মই ইমান সোনকালে গা পা ধুই ঘৰ চৰ মুচি কৰি ওলাই আহি পেলাই আহিব পাৰিছোঁ যে, সেইখিনিও চাগে ভগৱানৰে শক্তি বুলি ভাবোঁ। মানে ইমান ধুনীয়াকৈ মোক সেইখিনি সময় উলিয়াই দিছে। মানে কলে আহি দি দিব, চাকি প্ৰসাদ মানে কল লৈছোঁ আৰু সেৱা এটা কৰোঁ। ইয়াতে চাকি গছ জ্বলালোঁ। আৰু আজিকালি মানে এইবিলাক ধূপৰ পেকেটবিলাক, এইবোৰ ধূপ বিক্ৰী যে কৰে, গোন্ধ চোন্ধ নোলায় মানে। আৰু ৰাতিপুৱা 9টা বজাৰ পৰিৱেশটো এতিয়া কিবা ৰাতিপুৱা 6টা বজাত নিচিনা লাগিছে। মই ৰাতিপুৱা 6টা বজাতে ইয়াতে আহি পাইছোঁ, গুৱাহাটীত যাওঁতে সোমাই গৈছোঁ। চাওকচোন ভিতৰ চোৱা, মানে ঠাণ্ডাৰ কাৰণে মানুহ নাই চাগে। আৰু এই মন্দিৰভাগ মই চাগে কিমান আহিছোঁ আৰু আপোনালোকক কিমান দেখাইছোঁ ঠিক নাই। মানে মোৰ বহুত বেছি ভাল লাগে ইয়াতে আহি পেলাই, বহুত বেছি ভাল লাগে। বাৰে আহিছোঁ। আৰু এয়া বিষ্ণু উৎসৱ আহি আছে, সেইকাৰণে ৰং চং কৰি আছে। বিষ্ণু মহোৎসৱ এই মাঘী পূৰ্ণিমাতে হয়, আৰু ফেব্ৰুৱাৰী 12-13 নে কিবা এনেকুৱাতে আছিলে। বহুত বেছি ভাল লাগে পৰিৱেশটো। যোৰহাটৰ ফালৰ পৰা যদি আপোনালোকে গুৱাহাটীৰ ফালে যায়, তেতিয়া মানে সেই ধৰমতলত বাওঁফালে পোৱা যাব, ৰাস্তাৰ কাষতে একদম। আৰু উভতি আহিলোঁ, এতিয়া পালোহি থেকেৰাগুৰি। আৰু থেকেৰাগুৰিত মাঘৰ বিহু গ'ল যদিও মই এতিয়া আজি প্ৰথম দেখিছোঁ এইটো মানে ভেলাঘৰ এটা বনায়, ভেলাঘৰ টাইপৰ আৰু ভেলাঘৰ বুলি ক'ব নোৱাৰি। ভেলাঘৰ মানে নৰাৰে এটা সৃষ্টি এটা কৰে, নৰাৰে। অসমৰ বিপন্ন পানী সংৰক্ষণ কৰক, জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক। বৰ ধুনীয়া বনাইছে চাওক। এখন মানে গীটাৰ হয়, গীটাৰখনতে আকৌ আমাৰ যিকেইটা মানে নোহোৱা হোৱা চৰাইবোৰ, আৰু খুব ধুনীয়া বনাইছে দেই।